খঙত থকা মানুহে প্ৰায় ভুল সিদ্ধান্তই লয়। নমস্কাৰ, মই ঋতুৰাজ জৰিকা এণ্ড ৱেলকাম টু এপিছড 39 অফ 48 লছ অফ পাৱাৰ। যেতিয়া মানুহৰ খং উঠে, অতি উত্তেজিত হয় বা আৱেগিক হৈ পৰে, তেতিয়া মানুহৰ জাজমেণ্ট দুৰ্বল হয়। তেওঁলোকে এনেকুৱা কথা কয় বা এনেকুৱা কাম কৰে যাৰ ফলত পিছত গৈ পস্তাব লাগে। পাৱাৰফুল মানুহে এইটো কথা জানে আৰু সেইবাবে নিজৰ ইমোচন সদায় কণ্ট্ৰল ৰাখে। কাৰণ যিজন মানুহে নিজৰ মনটো নিয়ন্ত্ৰণ কৰিব নোৱাৰে, সেইজন মানুহ সদায় বেলেগৰ হাতত নিয়ন্ত্ৰিত হয়। বেলেগে তেওঁলোকক কণ্ট্ৰল কৰে। এই লটোৰ মূল কথা হৈছে, যেতিয়া সকলো মানুহ ইমোচনেল হৈ থাকে তেতিয়া কাম হৈ থাকক, আৰু যেতিয়া সকলোৱে ৰিয়েক্ট কৰে তেতিয়া অবজাৰ্ভ কৰক। খঙে হয়তো এটা মুহূৰ্তৰ বাবে আপোনাক সন্তুষ্টি দিব পাৰে, কিন্তু এটা শান্ত মনে আপোনাক সঠিক সিদ্ধান্ত দিব। সেইবাবে মনত ৰাখিব, যিজনে নিজৰ মনটো নিয়ন্ত্ৰণ কৰিব পাৰে তেওঁক নিয়ন্ত্ৰণ কৰাটো বহুত কঠিন। ধন্যবাদ।